তামোল মেইন গাইছ তামোল মেইন চাওকচোন গেছ প্ৰব্লেম মানে গাড়ীখন লাগু নাংগো কেনে লাগছে কেনে অনুভৱটো কেনে ভাল লাগছে না লাষ্টে কি ক'ব আমি আৰু ৰেডি গাইছ হাই গাইছ মানে গাইছ ঠাণ্ডাই মোৰ ভিডিঅ'টো আৰম্ভ গাইছ মানে গাইছ আজি এখন বিয়া হৈছে ৰ'ব ঠাণ্ডাটো কেনে দেখছে না মানে গা ধুবা মানে আউগাই যাবাই পাৰা নাই ৰ'ব চাওঁ কথাটো ধুবাই লাগব বিয়াক যাম যিহেতু ইমান জোতা পিন্ধি আছোঁ ৰ'ব আমি আৰু ৰেডি গাইছ সেইফালে জোতাৰ পৰা লেজ বান্ধি আছে নাইয়ে পাউডাৰ গাইছ মানে ড্ৰেছটো আৰু চেঞ্জ কৰা হ'ল মানে সেইটো জ্বালা দে উপায় নাই তাক মানে কি হ'ল তেতিয়া মানে যোনটো পিন্ধিছিলোঁ মানে সেইটো অলপ কিবা এটা হেৰি লগা নাই কিবা মানে কি শব্দ দি কওঁ মানে সেইটো মানে পাৰফেক্ট বুলি যি কয় মানে ধৰি লওক হয় কিবা অলপ লুজ টাইপ অলপ ল'ব লাগি আছে মই বোলো সেইটো ভাল লাগে এই চশমা এনেকৈ গাইছে মানে সেইকাৰণে এটি পিন্ধিলোঁ এইটো মানে অলপ কিবা নিজক অলপ মানে গম পাইছে মানে অলপ লাগছে দিয়ক চাল এটা কি মানে গাইছ আমাৰ যে দেউতা শুনো যাব আমাৰ মাজু দেউতাৰ ল'ৰাটোৰ ঘৰ বচ্ছভা মানে দেউতাৰ গাড়ীখন আহি গৈছে ৰ'ব দেখি আছোঁ আমাৰ মানে বাটত থৈছে ৰ'ব ক'তকাল গাড়ীখনো এখন গাইছ এখানে দেউতা শুনো গাড়ীখন এখন মানুহখনতো পূৰা ৰেডি হৈ আছোঁ দ মানে গাড়ী আহিলে তেতিয়া উঠি গুচি যাম দেউতাও যাব সিফালে আৰু আমিও যাম সিফালে মানে আমি যাম অভয়পুৰীত দেউতা শুন যাব নলবাৰীত মানে দেউতা শুনো শুভ কামতে যাব আমিও শুভ কামতে দক তাহাৰো মানুহ ৰেডি হৈছে প্ৰথম পূৰা বিদায় দিলোঁ দক ইডাল আমাৰ বগেন ভেলিয়া প্ৰথমটো আমি তাহাক বিদায়টো দি ল'লোঁ মজাকৈ তাহোন গেল তাৰ টেনশ্যন নাই তাহোন ধৰি লওক এতিয়া গেল না তাহোন মোটামুটি 11টা মানত পাই যাব লাগে তাহোন তাৰ যিহেতু নলবাৰীত তাৰপিছত মজাকৈ তাতে যাই কেনে আৰু যি আলোচনা কৰিব তাহাৰ দয়বক্ষৰে তাৰপিছত এতিয়া আমাৰ মানে গাড়ী আহি আছে তাৰপিছত আমি যাম মজাকৈ দেখি আছোঁ গাইছ মানে এই তাহোন কিবা এটা বস্তু এৰি থৈ গ'ল তাকে দিব যাব ৰ'ব জেকেটটো এৰি থৈ গ'ল জেকেটটো নিব আহিছোঁ ৰ'ব মজা কিবা এটা বস্তু এৰি থৈছে তাকে মোক ৰখা দিছে গাড়ীখন গাইছ গাড়ীখনত চাবি লাগি আছে বোলে ৰখি আছোঁ দিয়ক গাইছ উপায় নাই চিকিউৰিটি মানে বৰ্তমানক লৈ গাড়ীখন আহিয়ে নাই ৰ'ব মানে অলপ লেটে মাৰি দিলাক মানে 11টা বাজে প্ৰায় মানে ধৰি লওক এতিয়া তাতে আৰু অভয়পুৰীলৈকে মোটামুটি 97 কিলোমিটাৰমান প্লাছ হ'ব চাগে মোটামুটি ইটালৈ 1:00-1:30 পাই যাব লাগে তো অলপ লেটে মাৰছি কি কৰিছে গাড়ীখন 11টা বাজে বেডিং চাওকচোন বেডিং চাই আৰু নাভাবব আমি ৰাতি থাকিম বুলি মানে ঠাণ্ডাৰ অলপ কাপোৰ লৈছে আহোঁতে ঠাণ্ডা লাগব পাৰে ৰাতি হ'ব যিহেতু কেনে লাগছে কেনে অনুভৱটো কেনে ভাল লাগছে না লাষ্টে কি ক'ব গাইছো উপায় নাই দিয়ক বেডিং গোটেই গাইছ ৰখাতে আহি পেলাক কিবাকৈ গাড়ীখন আমাৰ গাইছ বেলবাৰীৰ চকটো এৰালোঁ কিবাকৈ মজাকৈ গাড়ী চলাই দিলোঁ আমি পূৰা বেলবাৰী চকত গাইছ আহি পাঁচশৰ বস্তু চাওকচোন এই গাছৰে মূৰা মজা পূৰা ৰং চং দি পূৰা চাওকচোন প্ৰব্লেম মানে গাড়ীখন লাগু নাংগো কিবা কৰি ভাল মজাকৈ এণ্ট্ৰি কৰি দিলোঁ গাইছ ডেকাৰেশ্যনটো বম দিছে কিন্তু চাওকচোন একবাৰ ডেকাৰেশ্যনটো চাওকচোন কি বম দিছে একবাৰ এণ্ট্ৰি কৰিলোঁ বাৰু আহি গ'লোঁ দেখি আছোঁ বস্তু আহি আছে দেখি আছোঁ প্ৰথমতে বহিছোঁ মাত্ৰ আহিব ল'লোঁ পূৰা কফি চাহ প্ৰথমতে একদম পূৰা ফ্ৰেছ হৈ লওঁ ফাৰ্ষ্ট টাইম বহুত মানে অসহ্য লাগছে তাৰপিছত দেখি আছোঁ গাইছ চাইডৰ পৰা এনে দেখি দিয়ক মানে কি ক'ম মানে ভাষা নাই দিয়ক বৰ্তমান গাইছ মানুহ এটা আহি আছে বাৰু তাৰপিছত গধূলি আৰু বহুত মানুহ আহিব তাৰপিছত এনেকৈ বহি থাকোঁতে গাইছ ভাত খাব মানুহ তিনিলাখ যিহেতু গাইছ আমিও আহি পাওঁতে প্ৰায় 3টামান বাজিছে ভোকো লাগছে দিয়কচোন গাইছ আৰু
যিহেতু বিয়া দিছোঁ অকল চাই থাকিলে নহ'ব, খাওঁটো মেইন। তো ফাৰ্ষ্ট খাই লওঁ। মানে কি ভাত য'তে দিছে তাকেলৈকে যাওঁতে দুখনমান ৰ'বা পাৰ হৈ যাব লাগে দিয়ক চাওকচোন। এই এখন আৰু তাৰে আগত এই এখন, তাৰপিছতহে ভাত খোজতলি মজাকৈ যাওঁ গাইছ। প্ৰথমতে খাই লওঁ ভাতটো, মজাকৈ যাই গাইছ বহিয়ে ল'লোঁ দিয়ক এখন চকীত। তাৰপিছত আৰু ভাত আহিব আৰু গাইছ এখন চকী গাইছ ভাত খোজতলি। তাৰপিছত গাইছ মজাকৈ ডিছ আহি গ'ল দিয়ক। তাৰপিছত একবিধ গাইছ আইটেমো আহিল। অলপ অলপকৈ কিবা অলপ খালোঁ। তাৰপিছত গাইছ মানে ভাতটো মজাকৈ খাই দিলোঁ। বম দেৱাৰচোন গাইছ। ভাত খোৱাৰ পিছত অসমীয়া মানুহ মানে তামোল মেইন গাইছ, তামোল মানে গাইছ ডেকাৰেশ্যনটো চাওকচোন কি বম এটা দিছে। মানে এটিছে আপোনাৰ তোমাৰ ভাত খোৱা জেগাখনৰ তাৰে কাষত মানে ৰেষ্ট লোৱা জেগাখনৰ কি বম লোক এটা দিছে চাওকচোন। ৰাতি কেনে লাগব একবাৰ ভাবি চাওক। বাপৰে বাপৰে বাপ, হাই ফাই গাইছ কি বম মানুহ চাওক। এইবিলাক কইনা বহা মজা লাগছে। খানা চানা মজাকৈ খাই গ'লো, অলপ ৰেষ্ট লৈছোঁ। কি হৈ দেখা যায় পূৰা চব দেখিছোঁ মজা গাইছ। পূৰা মানুহ আহি আছে, পূৰা চব পূৰা ভাগে ভাগে গাইছ কি গাইছ চাওকচোন। প্ৰথমে যদি বম লগাইছে মানে আমি যদি প্ৰথমে যদি পূৰা গেটৰ পৰা যদি আমি যদি এনেকৈ যদি আৰম্ভণি কৰি মানে এইটো হৈছে ৰাস্তাটো একদম কিন্তু আপোনালোকৰ পূৰা মেইন ৰাস্তা। আৰু তাৰে পৰা যদি আমি ডাইৰেক্ট যদি দেখা পাওঁ এখন গেটখনৰ ডিজাইনটো চাওকচোন কি বম এটা লুক দিছে। এতিয়া যি ৰাস্তাটো দেখছে এই ৰাস্তাটোৰ যদি মেইন ৰাস্তাটো এটি ন, এই মেইন ৰাস্তাটো মানে খেতি চাইডে মানে আপোনাৰ ধৰি লওক খেতি সেই ডাঙৰ কিবা পুখুৰী নেকি না নদীয়ে বা সেই মানে সেই নদীটোৰ মানে সেই যোনখিনি পাৰ আছে ন, তাতে পৰা গাড়ী পাৰ্কিং লগাই দিছোঁ বমকৈ। তাতে মানে গাড়ী পাৰ্কিং থওক আৰু ডাইৰেক্ট আহি বিয়া আমি ডাইৰেক্ট গাড়ীটো পাৰ্কিং কৰোঁ আৰু ডাইৰেক্ট আহি কিনে বিয়াত ডাইৰেক্ট সোমাই আহোঁ। মানে দেখাব চাওকচোন বম লাগছে চৰকাৰে আৰম্ভ বম লাগছে ডেকাৰেশ্যন। আমি যদি সেই ৰাস্তাটো ডাইৰেক্ট মেইন ৰাস্তাটো যদি এনেকৈ যদি দেখা পাওঁ সেইটো মেইন ৰাস্তা ন, সেই মেইন ৰাস্তাটো পৰা ডাইৰেক্ট আছে আহি কিনে আপোনালোকৰ ইফালে আহক আৰু গাড়ীটো ইফালে আপোনাৰ পাৰ্কিং আছে গতি পূৰা ডাইৰেক্ট গাড়ীটো পূৰা পাৰ্কিং লৈ গৈছোঁ পূৰা মজাকৈ তাতে থৈ দিয়ক। পূৰা লামলিম ফিল্ড পূৰা চাওক, ফিল্ডখন চাওক। সেই ফিল্ডখনত পূৰা গাড়ী মটৰ চব থৈ দিয়ক। দিনৰ বিয়াটো পূৰা মজাকৈ চালাক। এইবাৰ ৰাতিৰ বিয়াখন দেখিছোঁ কেনে মানে লাইটিং শ্ব' কৰিছে। প্ৰথমতে একবাৰ যাই লওঁ, প্ৰথমতে ভিতৰত দেখি ধৰকচোন ভিতৰত দেখি যাই লওঁ গাইছ। এতিয়া মানে এই ৰাতি দৃশ্য চাওকচোন পূৰা লাইটিং শ্ব' কৰিছে গাইছ। মানে এই যদি প্ৰথম যদি আৰম্ভণিখনটা চাব যে পূৰা মজা এই লাইটিং শ্ব'টো মজা লাগছে ৰাতি। ভিতৰত দেখি যদি যাই আছোঁ আপোনালোকক দেখি আছোঁ বাৰু। বৰ্তমান যদি আমি যদি ৰাতিত যদি দুনিয়াখন চাব চাওক, ৰাতিৰ দুনিয়াখন চাওক পূৰা বিয়া চিয়া শেষ কৰিলোঁ। আমিও মজাকৈ এতিয়া যাওঁ মানে লৰাই দিয়ক কিন্তু ঘৰক মানে দিব লগা আছিল। বাকী ভিডিঅ'টো এইখিনিয়ে আছিল। আজি চাই যদি ভাবিছোঁ পূৰা ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব মজাকৈ দিয়ক।